4 বছৰৰ পৰাই দেখি আছোঁ 4 লেনৰ কাম এটা কোম্পানীয়ে বনাই যায় আৰু এটা কোম্পানী আহে, কিন্তু তাৰ কোনো পৰিৱৰ্তন নাই। পৰিৱৰ্তন হৈ আছে বুলি কয় চৰকাৰে বা আমাৰ ডিপাৰ্টমেণ্টৰ মানুহবিলাকে, কিন্তু একো পৰিৱৰ্তন হোৱা নাই। এইটো জৰাজীৰ্ণ অৱস্থা হৈ আছে ৰাস্তাত। মানুহ এজন খোজকাঢ়ি যাব নোৱাৰে, কিমান মানুহ ইয়াত দলঙৰ পৰাও পৰি গৈছে আগে পিছে, কিন্তু ইয়াৰ কোনো সতৰ্কতা নাই। এতিয়া কাৰ মৃত্যু হয়, কোন এক্সিডেণ্ট হৈ মৰে, ইয়াত কোনো ধৰণৰ মানে আপোনাৰ গেৰেণ্টি নাই। গতিকে এইবিলাক আমাৰ বিষয়ববীয়াসকল, আমাৰ মন্ত্ৰীসকল, গড়কাপ্তানি মন্ত্ৰী এতিয়া নতুনকৈ বহিছে, তেখেতসকলে চাব লাগে যে কি অৱস্থা হৈ আছে নেশ্যনেল হাইৱেৰ। এইবিলাক নেশ্যনেল হাইৱেৰ যদি এইটো অৱস্থা, তো আপোনাৰ জনসাধাৰণৰ গাঁৱৰ ৰাস্তাবিলাক কি হ'ব? সেইবিলাক উন্নতি হৈ আছে বুলি কৈ আছে, জনসাধাৰণ হৈ আছে বুলি কৈ আছে, কিন্তু একো হোৱাটো মই পৰিৱৰ্তন হোৱাটো দেখা নাই। দিনক দিন মানুহ মানে চলিব নোৱাৰা হৈ পৰিছে। যিহেতুকে ৰাস্তা ঘাট সচল থাকিলে আপোনাৰ ব্যৱসায় বাণিজ্য সচল হ'ব, মানুহৰ আদান প্ৰদান ভাল হ'ব। ইয়াত মানুহ এতিয়া আহিবলৈ বেয়া পাই আছে আঁতৰৰ পৰা। গতিকে এই অৱস্থা চাওক আপুনি দলং, আজি ইমান দিন লাগে নেকি এখন ফুটৱেৰ বনাবৰ কাৰণে? এই ফুটৱেৰখন আজিলৈকে কমপ্লিট কৰিব পৰা নাই। এই চাওক মাটি এবাৰ উঠায়, এবাৰ কাটে, এবাৰ পেলায়। গতিকে এইটো মিছাতে গাত লাগি থকা দলং, এইটো ইমান দিনে হৈয়ে যাব লাগিছিল, এবছৰ কালতে হৈ যাব লাগে, কিন্তু আজি 4 বছৰ কাল কৰিব পৰা নাই। আৰু আমাৰ মন্ত্ৰীসকলে চায়ে আছে, সদায় অহা যোৱা কৰি আছে, মন্ত্ৰীসকলৰো কোনো কাম মানে কোনো মন কাম দিয়া নাই তেখেতসকলে। এইবিলাক কৰিলে অনুৰোধ কি কৰিম যে এইটো অতি সোনকালে আপোনাৰ এমাহ 1.5 মাহ ভিতৰত এইটো কমপ্লিট কৰি ওলাই দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।